তো হেল্ল' শ্ৰীমান শ্ৰীমাতীয় বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই চেনেল। আজি আছো মই ইয়াৰাডা বিচ। এখন আছে বিশাখাপট্টনমত আৰু এই বিচখন কি কাৰণে ভাল, কাৰণ টাউনৰ পৰা বিশাখাপট্টনমৰ পৰা এখন আউটস্কাৰ্টছত আছে। আউটস্কাৰ্টছ কাৰণে কি হয়, এৰাউণ্ড 45 মিনিটছ, ইয়াত 30 to 45 মিনিটছ টাইম লাগে। তো সেইকাৰণে মানুহ জনসংখ্যা ইয়াত অলপ কম, আৰু লগতে বিচখনৰ লগতে আমাৰ এইফালে ৰক এটাও আছে, যিটো হিল এটা আছে সৰু সুৰা। সেই হিলটোৰ পৰা বিচখনৰ ভিউটো বৰ ধুনীয়া হয়। সেইকাৰণে থাকক মোৰ লগত ভিডিঅ'টোত। আৰু ইয়াৰ লগতে মই মাছ ধৰিবলৈ এবাৰ মানুহ কেনেকৈ যায় নাও লৈ পেলাই, আৰু অহাৰ পিছত মাছ কি কেনেকৈ আনে, ইভেন কি মাছ পায় সেইখিনি মই দেখাবলৈ ট্ৰাই কৰিম ভিডিঅ'টোত। থাকক মোৰ লগত, চাই থাকক। তো আমি এতিয়া গৈ আছোঁ, আৰু আগলৈ এইটো অকণমান পাহাৰ এৰিয়া আছে। পাহাৰটো ক্ৰছ কৰি পেলাই আমি বিচখন পাম। তো এতিয়া আহি থাকোঁতে আমি এইডোখৰ জেগাত অকণমান পটককৈ ৰ'লোঁ, কাৰণ তেওঁ ক'লে যে লগৰজনে ক'লে ইয়াত ধুনীয়া ভিউ এটা আছে চিটিৰ। তো সেই ভিউটো ইয়াৰ পৰা দেখা পায়, মই দেখাই আছোঁ ভিউটো। পুৰা চিটিখন দেখা পায় ইয়াৰ পৰা। আমি আগুৱাই যাওঁ, কাৰণ বিচটো পাব লাগিব, তাতো ফুটেজ ল'ব লাগিব। সেইখন বিচ, আৰু বিচলৈ গৈ থকা এইটো ৰাস্তাটো, আৰু ৰাস্তাটো ইয়াতে হনুমান মূৰ্তি এভাগ আছে। তো এইটো আমি আহি পাইহি গ'লোহি। এইটো তিনিআলি এটা আছিলে, আমি আহিছিলোঁ সেইফালৰ পৰা। তাৰ পৰা আহি পেলাই এই জেগাডোখৰ যিখিনি বাইক পাৰ্কিং গানা ये पार्किंग। और এতিয়া আমি আগলৈ গৈ আছোঁ। अभी आप जहाँ जा रहे हो वो कौन सा लोकेशन होगा? तो ये तो एक्चुअली पार्किंग एरिया है। यार पार्किंग कर पेले मेन बीच तो আগলৈ আমি গৈ আছোঁ। বাছো আহে ইয়াত, বাছটো চাগে প্ৰাইভেটকৈ বুকিং কৰি লৈছে। তো আৰু এই বিচৰ লগতে চাইডত এনেকৈ কাবাব, ফিছ ফ্ৰাই, লোকেল মাছ এনেকৈ বনাই থয় ধুনীয়াকৈ, জুই ঢেকি আছে। फिश कैसे प्राइस? ये 1 पीस 50 रुपीस, हाँ। ये 100 बिग 100 हाँ। फ्रेश ना, फ्रेश आज का आज का। তো এতিয়া যেহেতু লোকেল হয়, তো মোক সেই ভিতৰলৈ এতিয়া লৈ যাব, তাত গৈ চাওঁ কেনেকুৱা আছে। থাকক ব্লগটোত, কাৰণ আৰু একদম ইণ্টাৰেষ্টিং বস্তু, এক্সাইটিং বস্তু দেখাই আছোঁ। আৰু আহি পেলাই খাম, খোৱাৰ মাছৰ টেষ্ট কেনেকুৱা, ইয়াৰ লোকেল সাগৰৰ মাছ তাকো কম। তো এতিয়া আমি ধুনীয়া টাইমিং এটা পালোহি, কাৰণ এতিয়া এওঁলোকে মাছ ধৰিবলৈ কাৰণে যাবলৈ জাহাজ বোট কেইখন মানে ৰেডি কৰিবৰ কাৰণে ওলাইছে। তো এইখন হ'ল তেওঁলোকৰ বোটখন। এতিয়া এইটো সময়ত তেওঁলোকে যাব, গধূলি 3:30 বাজিছে। 3:30 মানত যাই গোটেই থাকি পেলাই কাইলৈ ৰাতিপুৱা নহ'লে ৰাতিলৈকে মাছ ধৰি তেওঁলোকে ৰিটাৰ্ণ হৈ যায়। আমাৰ সেই হিলটো ওচৰত পালোহি, যোনটো এটা খুব ধুনীয়া ভিউ এটা পাম বুলি আশা কৰিছোঁ ইয়াৰ পৰা। আৰু ইয়াত চাব পাৰি ৰকছ, মোৰ চাইডত এখন বে অফ বেংগল চলি আছে। একচুৱেলি জেগাটো ধুনীয়া হয়, তো সেইকাৰণে ইয়াত শ্বুট কৰিবৰ কাৰণে, ফটোশ্বুট কৰিবৰ কাৰণে ভাল হয় জেগাটো। বিচত বহি কমলা খাই আছোঁ। ইয়াৰ মজাই বেলেগ। ৰ'দ পৰি থকা হ'লে আৰু ভাল লাগিলে, বাট পিছফালে আমাৰ পাহাৰটো আছে কাৰণে ৰ'দ এইফালে পৰা নাই। সেইটো চাইডে ৰ'দ পৰি আছে, কিন্তু এইফালে এইখানে ये क्रैब दारे పెద్ద పీత। তো আজি মোৰ ফ্ৰেণ্ড ইয়াৰ লগতে মই 2 হুইলাৰত আহিলোঁ। আপোনাৰ নাম? শ্যাম। তো শ্যাম বিশাখাপট্টনমৰে হয়, এণ্ড তেওঁ বহুত হেল্প কৰিলে, মোক ভাল লাগিলে। আৰু সেই
হিলটো যোনটো আছে তাৰ সেই পইণ্টলৈ মই তেওঁৰ লগতে গ'লোঁ, এডোখৰ জেগা দেখালে। তো থাকক চাই পেলাই, কাৰণ ইমান ধুনীয়া এটা বিচ এখন আছে বিশাখাপট্টনমত। আহিব চাবলৈ নিশ্চয়, ডেফিনেটলি ভাল লাগে। ফেমিলিৰ লগত আহিলে আৰু ভাল লাগে, যিহেতু মই চ'ল' ট্ৰিপ কৰি আছোঁ। ষ্টিল মই এনেকৈ লগ পাই যাওঁ, ফ্ৰেণ্ডছ বনি যায়, তো খুব ভাল লাগে সেইকাৰণে। চিকেন বনি আছে, কেসা है भैया? अच्छा है। খুবেই ধুনীয়া শান্তি পূৰ্বক এই জেগা বিচখন খুব ভাল লাগিছে। ফেমিলিৰ লগত আহি পেলাই টাইম স্পেণ্ড কৰিবলৈ সঁচাকৈ খুব ধুনীয়া জেগা। আৰু বিশেষকৈ ইভিনিং টাইমটো ছানছেট হৈ আছে মোৰ বেক চাইডে। এতিয়া এই ছানছেটৰ সময়কণ ইমানেই ধুনীয়া। মই আৰু অলপ দেৰি ৰ'বলৈ মন আছিলে, বাট কি হ'ল মই যাব লাগিব, তো তাৰ কাৰণে লেট হৈ গ'লে। টাউনৰ পৰা যিহেতু অলপ দূৰ হয়, ৰাতি হৈ যাব, সেইকাৰণে। তো ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ য়াৰাডা বিচত। যদি ভিডিঅ'টো চাই ভাল পালে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু কিবা ডাউট থাকিলে, কিবা কুৱেশ্যন থাকিলে ডেফিনেটলি কমেণ্ট কৰক, মই ৰিপ্লাই কৰিম। আৰু এনেদৰে মোক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিলে মই এনেকুৱা ভিডিঅ' আৰু বনাই থাকিবলৈ মই এনকাৰেজমেণ্ট পাওঁ। টিল দেন ষ্টে ছেফ, ষ্টে হেপী এণ্ড বাই বাই। তো এতিয়া আমি ইয়াৰ পৰা ওলালোঁ বিচৰ পৰা, এইটো লোকেশ্যন আছিলে, তো তাৰ পৰা আহিছোঁ। এতিয়া আমি গৈ আছোঁ টাউনলৈ, বিশাখাপট্টনম ৰিটাৰ্ণ।